ব্ৰহ্ম আৰু আমাৰ হিন্দু ধৰ্মত ওম শব্দটোৰ পৰা হাজাৰ হাজাৰ অৰ্থ ওলায়। ঠিক তেনেকৈ মই যিখিনি কথা কৈছিলোঁ তাক লৈ সংগঠনৰ মাজত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। মই আগতেই কৈছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাৰে হাত হাল বায়। তেখেতে এটা গিলাচত যদি পানী আধা থাকে তেখেতে সেইটো আধা ভৰ্তি বুলিও ক'ব পাৰে। ঠিক তেনেকৈয়ে মোৰ কথাখিনিক লৈ তেখেতে সদনত কিছু টুইষ্ট কৰিছিলে, যাৰ ফলত এটা ভুল বুজাবুজিৰ সৃষ্টি হৈছিল। আৰু মই আজি জাতীয় সংগঠন অসমৰ যি 30টা সংগঠনে চৰকাৰে যোৱা সময়ছোৱাত এগৰাকী খিলঞ্জীয়া ছোৱালীক ন্যায় দিব নোৱাৰাৰ বাবে যেনেধৰণে আন্দোলন কৰিছিল, সেই আন্দোলনৰ নেতৃবৰ্গৰ লগত আজি কথা পাতিলোঁ। আৰু মই তেখেতসকলক ক'লোঁ, মোৰ তেখেতসকলৰ যিটো উদ্দেশ্য, তেখেতসকলৰ যিটো অসমবাসীৰ প্ৰতি দায়বদ্ধতা, তাক মই তেখেতসকলক সন্দেহ কৰা নাই। আৰু যিটো ভুল হৈছিল সেই ভুল বুজাবুজি আজি আঁতৰি গৈছে। আৰু এতিয়া আমি ইয়াতে একাপ চাহো খালোঁ। আৰু মই ভাবোঁ যে এই বিষয়ক লৈ আৰু আপোনালোকৰ ফালৰ পৰাও এটা পজিটিভ নিউজ যোৱাটো ভাল, আৰু কোনো বিতৰ্কৰ কোনেও যেন নকৰে, সেইটোৱে মোৰ আহ্বান।